মাঘ বিহুৰ উৰুকা নিশা শিৱসাগৰ হাঁহচৰাৰ হলগুৰীয়া গাঁৱত চোৰে চুৰ কৰিলে হাঁহ জেউৰাৰ লগতে শাক পাচলি। হাঁহ চোৰৰ সম্পূৰ্ণ দৃশ্যবন্দী পাটকাই টিভিৰ কেমেৰাত। ভোগালী বিহুৰ উৰুকাৰ নিশা মাছে মঙহে সম্প্ৰীতিৰে এসাঁজ তৃপ্তিৰে খালে প্ৰতিগৰাকী অসমীয়াই। সাধাৰণতে গ্ৰাম্যাঞ্চলত উৰুকা নিশা দেখা যায় কাৰোবাৰ বাৰীৰ শাক পাচলি, গঁৰালৰ হাঁহ, বাৰী ঢাপৰ জেউৰা, বাঁহ চুৰ কৰা আদি দেখা পোৱা যায়। ব্যক্তিক্ৰম নহয় শিৱসাগৰ হাঁহচৰা হৰলকুৰীয়া গাঁও। ভোগালী বিহুৰ উৰুকা নিশা সম্প্ৰীতিৰে তৃপ্তিৰে এসাঁজ খোৱাৰ মানসেৰে কেইজনমান ব্যক্তিয়ে উৰুকা নিশা বাৰীৰ শাক পাচলি, গঁৰালৰ হাঁহ, বাৰী ঢাপৰ জেউৰা, বাঁহ চুৰ কৰা দৃশ্য বন্দী হয় আমাৰ কেমেৰাত। প্ৰতি বছৰে হাঁহচৰা হলগুৰীয়া গাঁৱত এইদৰে গাঁৱৰ ডেকাসকলে ধেমালিৰে ভোগালী বিহুৰ উৰুকা নিশা বাৰীৰ শাক পাচলি, গঁৰালৰ হাঁহ, বাৰী ঢাপৰ জেউৰা, বাঁহ চুৰ কৰি আহিছে। অৱশ্যে বাৰীৰ শাক পাচলি, গঁৰালৰ হাঁহ, বাৰীৰ ঢাপৰ জেউৰা, বাঁহ এইসমূহ পোৱালৈ পুনৰ উভতাই দিয়া হয় গৃহস্থক। লোকবিশ্বাস অনুসৰি ভোগালী বিহুৰ উৰুকা নিশা চুৰ কৰি অনা জেউৰা, বাঁহ পোৱা মেজি জুইত দিলে সেই দিনটোৰ পৰাই ঠাণ্ডা কমি যায়। সম্পূৰ্ণ দৃশ্যলৈ পাটকাই টিভিৰ এক প্ৰতিবেদন। ব্যুৰ' ৰিপৰ্ট, পাটকাই টিভি। আচলতে মাঘৰ বিহু বুলিলে সাধাৰণতে সকলো এটা ধাৰণা যে মাঘৰ বিহুত জেউৰাই হওক, হাঁহ হওক বা অন্যান্য শাক পাচলিকে ধৰি এনেকুৱা ধৰণৰ ল'ৰাবোৰে সাধাৰণতে চুৰ কৰে। এইটো এটা নিয়ম বুলিয়ে আজিৰ যুগ যুগান্তৰ ধৰি প্ৰচলিত হৈ আহিছে। কিন্তু কথা হ'ল কি, এতিয়া সময় সাপেক্ষে আজিৰ যুগ, এই যুগত বা এই সময়ত কিছু চুৰ কৰাটো অলপ সমস্যা আহি পৰিছে। কাৰণ কেলে মানুহৰ যিহে মহঙা দিন আহিলে, সেইটো কাৰণে অলপ অসুবিধা হৈছে। তথাপি পৰম্পৰা ৰক্ষা কৰি আমাৰ ইয়াৰ যিখিনি ডেকা যুৱক আছে, যুৱকসকলে যাতে কাৰো অনিষ্ট নহয়, সকলোৱে যাতে কিবা অকণমান আৰু ইঘৰৰ পৰা অলপ সিঘৰৰ পৰা অলপ তেহঁতৰ লগত যিখিনি ল'ৰাই সহযোগ কৰি মেজি সাজিছে বা অংশগ্ৰহণ কৰিছে, ল'ৰাখিনি ঘৰৰ পৰাই জেউৰাই হওক, নঙলাই হওক, কিবা শাক পাচলিয়ে হওক, হাঁহেই হওক, যদি সিহঁতৰ লগৰবিলাকৰ ঘৰত থাকে তেতিয়া এইটো নিছে, নিনিয়া নহয়, তেনেধৰণে নি এটা ফূৰ্তি কৰি আমাৰ মাঘ বিহুটো উপভোগ কৰিছে বা উদযাপন কৰিছে। ভাল লাগে এইখিনি, কাৰণ কেলৈ আমিও এটা সময়ত তেনেধৰণে পাৰ কৰিছিলোঁ। এতিয়া আমাৰ পিছৰ চামে এইখিনি কৰিছে, আমিও ভাল লাগে এইখিনি কৰিলে। অন্য একো নাই, খালি লোকচান নোহোৱাকৈ কৰিব লাগে সকলোৱে, যাতে বিশেষভাৱে লোকচান নহয়। যিটো ধৰক কাৰোবাৰ বেৰা এতিয়া এখন যদি উঘালি লৈ যায়, শাক পাচলি থকা, খেতি পথাৰ থকা, তেনেকুৱা হ'লে অলপ অসুবিধা হয়। যায় এনেই ভগা ক'ৰবাত পৰি আছে, কিবা বাঁহ এডাল পৰি আছে, কিবা এডাল পৰি আছে, বা নঙলাডালকে লৈ গ'ল, নঙলাডাল নিলেও ইমান অসুবিধা নহয়। তেনেধৰণে কৰিলে একো নাই, সকলোৱে ভালেই পায়। বিশেষকৈ হাঁহ চুৰটোত আমি দেখা পাইছিলোঁ যে যিহেতু মধ্য নিশা আমি দেখা পাইছিলোঁ যে বিশেষভাৱে কেইবাজন যুৱকে গৈ হাঁহ চুৰ কৰিব গৈছে। বৰ এটা ধুনীয়া এটা প্লেনিং কৰি গৈছিলে। আচলতে সেইটো তেওঁলোকৰ লগৰ ল'ৰা ঘৰলৈকে গৈছে, পিছত গম পাইছে যে আজি সিহঁতি নিবই হাঁহ, গতিকে সিমান সকা বধা কৰা নাই। কিন্তু ভাল লাগিলে দৃশ্যটো, আমিও উপভোগ কৰিছোঁ, ভাল লাগিলে, ময়ো আছিলোঁ লগতে, চাইছোঁ ইহঁতৰ সেইখিনি। আৰু ঘৰৰ মানুহৰ পিছত হাঁহিছে, কৈ মেলি নে খাই আৰু মাঘৰ বিহু যেতিয়া এদিন খাবই, সেইটো কথা নাই, ৰাখিছোৱে তহঁতৰ কাৰণে। তেনেকে জেউৰাখন নিছে, মোৰো নিছে কিবা এটা, মই ভালেই পাইছোঁ নে, ময়ো তাতে অকণমান ফূৰ্তি কৰিম, ভাল লাগিব। ধন্যবাদ।